নমস্কাৰ বন্ধু বান্ধৱীসকল এডুকেশ্যন আসাম চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেলৱে গ্ৰুপ ডি লাষ্ট ডেট কেতিয়া আৰু কি ছাবজেক্টৰ পৰা প্ৰশ্ন উত্তৰ আহিব। বন্ধু বান্ধৱীসকল ৰেলৱে গ্ৰুপ ডিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিকোনো এটা ৱেবছাইটত গৈ সাৰ্চ কৰিব indiafirstjobalert.com। মই আপোনাৰ ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰিছোঁ indianfirstjobalert.com। এনেকৈ সাৰ্চ কৰি দিব। এনেকৈ সাৰ্চ কৰাৰ পিছত আপোনালোকক দেখাব এনেকৈ পপআপটো আপুনি কাটি দিব। ঠিক আছে, এনেকৈ কাটি দিব। আপোনাৰ ইয়াত তলত দেখিবলৈ পাইছে RRB ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2025। ইয়াতে দেখিবলৈ পাইছে ৰেলৱেৰ ফালৰ পৰা 32,438টা পদ মুকলি হৈছে। তললৈ অলপ স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRB। লাষ্ট ডেট আছিলে আপোনাৰ 22/2/2025। এতিয়া লাষ্ট ডেটটো চেঞ্জ কৰি দিয়া হৈছে 1/3/2025। টোটেল ভেকেঞ্চি মুঠ পদ আহিছে 32,438টা পদ। নেম অফ দ্য পোষ্ট গ্ৰুপ ডি। নেম অফ এপ্লিকেশ্যন অনলাইন। ইয়াতে আপোনাৰ কোনো ধৰণৰ অফলাইন যোগেদি আবেদন কৰা নহয়। ইয়াত আপুনি অনলাইন যোগেদি আবেদন কৰিব লাগিব। ইয়াৰ মানে কেটেগৰী দিয়া আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব লোকেশ্যন অল ইণ্ডিয়া অফিচিয়েল ৱেবছাইট indiannavy.nic.in। তললৈ অলপ স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি দিয়াৰ পিছত দেখিবলৈ পাইছে পোষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ। পোষ্ট নেম ভেকেঞ্চিজ। ইয়াতে পদৰ নাম দিছে পইণ্টছমেন বি। ইয়াত আহিছে আপোনাৰ 5,058টা পদ ওলাইছে। এছিষ্টেণ্টৰ বাবে আছে এছিষ্টেণ্ট। ট্ৰেক মেচিনৰ বাবে আছে 799টা পদ। এছিষ্টেণ্ট ব্ৰিজত আছে আপোনাৰ 301টা পদ। ট্ৰেক মেইনটেইনাৰ GRIVত আছে আপোনাৰ 13,187টা পদ। এছিষ্টেণ্ট PWAY আছে আপোনাৰ 257টা পদ। এনেকৈ এইকেইটা পদ আছে, আপোনালোকে চাব। RRB গ্ৰুপ ডি জন ৱাইজ ভেকেঞ্চি ডিটেইলছ। নেম অফ জন। আপোনাৰ কোন ঠাইত জব হ'ব এইটো আপোনাৰ দিছে। প্ৰথমতে মুম্বাইত আছে আপোনাৰ 4,672টা পদ। জয়পুৰত আছে 1,433টা পদ। হুবলিত আছে 503টা পোষ্ট। জাবালপুৰত আছে 1,614টা পদ। ভুৱনেশ্বৰত আছে 966টা পদ। গুৱাহাটীৰ কাৰণে ওলাইছে 2,048টা পদ। ইয়াৰ পাছত আহিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট। ইয়াতে আপোনালোকৰ মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বয়স হ'ব লাগিব 33 বছৰ। ইয়াত আপোনালোকৰ 18 বছৰতকৈ কম বয়স হ'লেও এপ্লাই কৰিব নোৱাৰিব আৰু 33 বছৰত থাকি বেছি হ'লেও এপ্লাই কৰিব নোৱাৰিব। ফৰ ST কেণ্ডিডেট 5 years। ফৰ SC কেণ্ডিডেট 5 years। ফৰ OBC কেণ্ডিডেট 3 years। ইয়াতে আপোনালোকৰ ST আৰু SC কেণ্ডিডেটৰ 5 বছৰ সময়সীমা আছে আৰু OBC কেণ্ডিডেটৰ 3 বছৰ সময়সীমা। ইয়াতে দিছে এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ শিক্ষাগত অৰ্হতা। ইয়াতে আপোনালোকৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব মিনিমাম 10 পাছ, মেট্ৰিক পাছ হ'ব লাগিব আপোনালোকৰ। আৰু ইয়াতে বহুতে সুধি থাকে যে মই মেট্ৰিক পাছ কৰা আছে ITI কৰা নাই।
ITI চাৰ্টিফিকেট নহ'লে এপ্লাই কৰিব পৰা হ'ব নাই ইয়াতে আপোনালোকে ITI চাৰ্টিফিকেট নহ'লেও এপ্লাই কৰিব পাৰিব 10 পাছৰ যিকেইটা পদ আছে সেইকেইটা আপোনালোকে চাই লৈ সিলেক্ট কৰি এপ্লাই কৰিব পাৰিব ইয়াতে দেখাইছে তলত এপ্লিকেশ্যন ফিজ ইয়াত আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ কাৰণে OBC জেনেৰেল কেণ্ডিডেটৰ 500 OBC কেণ্ডিডেটৰ 500 EWS কেণ্ডিডেটৰ 500 ST কেণ্ডিডেটৰ 250 SC কেণ্ডিডেটৰ 250 ফিমেল কেণ্ডিডেটৰ 250 আপোনালোকৰ এইকেইটা হৈছে অনলাইন ফিজ যদি আপোনালোকে OBC হয় তেতিয়া 500 টকা অনলাইন ফিজ দিব লাগিব আৰু যদি ST SC হয় 250 টকা দিব লাগিব যদি ফিমেল ক্যান্ডিডেট হয় 250 টকা দিব লাগিব পেমেন্ট মেথডটো আপোনালোকৰ কেনে ধৰণে হ'ব আপোনালোকে ডেবিট কাৰ্ডৰ থ্ৰুৱেদি পেমেন্টটো কৰাব পাৰিব ক্ৰেডিট কাৰ্ডৰ থ্ৰুৱেদি পাৰিব নেট বেংকিং আৰু UPI আৰু বাৰকোড স্ক্যান কৰিও আপুনি পে কৰিব পাৰিব পেমেন্ট মেথডটো আপোনালোকৰ এইকেইটা অপচন দিছে এইকেইটা অপচনৰ থ্ৰুৱেদি আপোনালোকে পেমেন্টটো কৰিব পাৰিব ইয়াতে সিলেকশন প্ৰসেস ইয়াতে হ'ব কম্পিউটাৰ বেস এক্সাম এটা হ'ব ফিজিক্যাল টেষ্ট হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব মেডিকেল এক্সামিনেশন মেডিকেলৰ এক্সাম এটা হ'ব তাৰ পিছত ফাইনেল ৰিজাল্টটো দিব আপোনালোকক এক্সাম প্যাটাৰ্নটো হ'ব আপোনালোকৰ এক্সাম প্যাটাৰ্নটোত মোৰ প্ৰশ্ন আহিব 100টা আপোনালোকৰ 100 মাৰ্ক থাকিব 100 নম্বৰ থাকিব নেগেটিভ মাৰ্ক আহিব আপোনাৰ 1/3 মাৰ্কস এক্সাম ডাইৰেকশন আপোনালোকৰ পৰীক্ষা সময় হ'ব পৰীক্ষা টাইম দিয়া হ'ব আপোনালোকৰ সময় দিয়া হ'ব 90 মিনিট 1 ঘন্টা 30 মিনিট 1.5 ঘন্টা সময় দিয়া হ'ব এক্সাম ল্যাঙ্গুৱেজ আপোনালোকৰ এইটা হ'ব ইংলিশ এণ্ড হিন্দী আৰু 13টা ৰিজনাল ল্যাঙ্গুৱেজ থাকিব আসামিজ বেঙ্গালী গুজৰাটী কানাডা কনকানি মালায়াম মণিপুৰী মাৰাঠী ওড়িয়া পাঞ্জাবী তামিল তেলেগু আৰু উৰ্দু এইগিটাই ল্যাঙ্গুৱেজ হ'ব ভাষা হ'ব আপোনালোকৰ ইয়াতে আপোনালোকৰ কি বিষয়ৰ পৰা প্ৰশ্ন উত্তৰ আহিব আৰু কিমান নম্বৰ আহিব ইয়াতে দেখাইছে জেনেৰেল সায়েন্সৰ পৰা আহিব 25 নম্বৰ ম্যাথমেটিক্সৰ পৰা আহিব 25 নম্বৰ জেনেৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিংৰ পৰা আহিব আপোনাৰ 30 নম্বৰ জেনেৰেল এৱাৰনেস এণ্ড কাৰেন্ট এফেয়াৰ্ছৰ পৰা আহিব 20 নম্বৰ ইয়াতে আপোনাৰ 25 50 এপ্লাই 30 20 50 100 নম্বৰ আহিব টোটাল মাৰ্ক এটো ফিজিক্যাল টেষ্টত আপোনালোকৰ মেল ক্যান্ডিডেটে 35 কেজি ওজনৰ বেগ লৈ পিনে 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটত আৰু 1 কিলোমিটাৰ দৌৰিব লাগিব 4 মিনিট 15 সেকেন্ডত only for one chance আপোনালোকক অকল এবাৰে চান্স দিব নেক্সট টাইম নিদিব অকল প্ৰথমবাৰতে আপোনালোকে পাস হ'ব লাগিব ফিমেল ক্যান্ডিডেটৰ বাবে 20 কেজি ওজনৰ বেগ লৈ পিনে 100 মিটাৰ 2 মিনিটত দৌৰিব লাগিব আৰু 1 কিলোমিটাৰ 5 মিনিট 40 সেকেন্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব দৌৰি only for one chance same জেন্টস আৰু লেডিজ মেল আৰু ফিমেলৰ বাবে আপোনাৰ এবাৰে চান্স দিব নেক্সট বাৰ চান্স দিয়া নহব সেইকাৰণে আপোনালোকে প্ৰথমবাৰতে ভালদৰে দৌৰিব how to apply for RRB railway group recruitment আপোনালোকে ৰেলৱে কেনেদৰে এপ্লাই কৰিব এই বিষয়ে জানিবলৈ হলে ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব লিংকত গৈ ক্লিক কৰি আপোনালোকে ভিডিওটো চাই
এপ্লাই কৰিব পাৰিব কেনেদৰে এপ্লাই কৰিব পাৰি সো বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম